চকু পানী ৰখাব নোৱাৰোঁ দেই, একদম চকু পানী ৰখাব নোৱাৰোঁ। আৰু এই মুহূৰ্তত মোক মিষ্টাৰে যিটো কথা ক'লে সেই কথাটো এওঁৰ আগত মই একো কোৱা নাই, কিন্তু মানে মোৰ অন্তৰখন একদম, মই গান এটাহে কৰি আছোঁ দিয়া, ভিডিঅ' হেৰি কৰা নাই, ৰিলছ এটা বনাই আছোঁ, ভিডিঅ' কৰা নাই। নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখা পাইছেনে? আজি হ'ল দেওবাৰ, আৰু দেওবাৰে এতিয়া মিষ্টাৰ মানে মোক চুলিকেইডালৰ ৰং কৰি দিছে। অইন নহয় দেই, কালাৰ কৰোঁ যে মই, এয়া কালাৰ দেখাই দিয়াচোন হেৰিটো, বাতিটো একদম পূৰা লগাই আছে। আৰু বাতিটো ভগাৰ কাৰণে এইটো বাতিতে লগাওঁ, মানে এইটো বাতি ষ্টিলৰ বাতি আছিলে ভগা, সেইটোতে আমি তেনেকৈ ৰংখিনি গুলি লওঁ। আৰু এতিয়া মোক মই লগাবলৈ দিছোঁ, মানে ক'লা কৰিলে মোক বেয়া দেখে, সেইকাৰণে ৰঙা ৰং লগাইছোঁ। এয়া লগাই দিছোঁ, চুলি ফানকোচাত ভালকৈ দিয়া লগাই। এয়া সাজি কাচি ক'লে ওলাইছোঁ, গম পাইছেনে নাই? আজি সাজি কাচি আপোনালোকক লৈ যাম মই মায়াঙলৈ। মায়াঙৰ যাদু চাবলৈ আজি আপোনালোকক লৈ যাম দেই। অকণমান পিছতে ওলামেই আৰু, কিন্তু মানে যাদু খেলখন ৰাতি আছে, দিনত মানে আমাক ভাত খোৱা নিমন্ত্ৰণ দিছে তালৈকে। মোৰে এগৰাকী বহুত ভাল অনুৰাগী, তেখেতে কৈছে, তেওঁলোকে কৈছে আৰু যে বা আমাৰ ঘৰতে ভাত সাজ খাব, সুন্দৰকৈ মাছ, নিজৰ ফিচাৰী মাছ মাৰি পেলাই মাছ মানে ভাত বনাইছে। কৈছে আমাৰ ঘৰতে ভাত সাজ খাই ধুনীয়াকৈ আৰাম কৰিব, তাৰপিছত আমি একেলগে যাম চাবলৈ যাদু খেল। গতিকে একদম মনটো কিবা উগুল থুগুল লাগি আছে, কেনেকৈ দেখাম, আপোনালোকক দেখাবই লাগিব হয়। আৰু এয়া যে যাবলৈ ওলাইছোঁ, আপোনালোকক দেখাবলৈকে যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে সুন্দৰকৈ চাবলৈ পাব মায়াঙৰ যাদু খেল। আৰু তাৰ কাৰণে এতিয়া প্ৰস্তুতি চলাইছোঁ, ধুনীয়াজনী হৈ যাব লাগিব ৰং চং কৰি। এইকেইডালত দিয়া আকৌ ফানকেইডালত ফানকেইডালত লগাই দিব দিছোঁ, মানে একে লাষ্টত যে এইখিনি চুলি একে শেষত লগাবলৈ দিছোঁ। আৰু এই মূৰত সেইখিনি দিবা, চুলি সৰি যাব। তাৰপিছত লগ পাই আছোঁ আপোনালোকক, ৰ'ব। একদম লেতেৰা হৈ আছোঁ আৰু দেই, দুইজনে বাৰী ঘৰৰ কাম কৰি আছোঁ যে পূৰা লেতেৰা হৈ আছোঁ। এতিয়া নতুন ভেটিৰ পৰা আহিছোঁহে। বন্ধু বান্ধৱীসকল আকৌ আহিলোঁ। এওঁ চুলিত ৰংখিনি কৰিলে, কৰাৰ পিছতে মানে মোৰ ডিঙিটোত যে মই চেইনডাল এতিয়া খুলি থৈছোঁ, ডিঙিটোত কি হয় জানেনে? চেইন পিন্ধাৰ পিছত মোৰ এই পিছফালে মানে কিবা কাটি যোৱা নিচিনা হয়, ক'লা ক'লা আঁচ বহি গৈছে। তাৰপিছতে এওঁ মানে কৈছে ডিঙিটোত মলি হৈছে বহুত। তাৰপিছতে বোলো মলি নহয়ও, তুমি হেৰি ঘঁহি দিয়াচোন, মলি নহয়। তাৰপিছতে মই ৱাইপছ পেপাৰটো দি পেলাই দেখাই দিছোঁ, ৰ'ব দেই। আইও মাই, মোৰ হাতখন আকৌ বিষাইছে। এয়া দেখা পাইছেনে? এইটো দি পেলাই মানে মই বোলো অকণমান তুমি দিছোঁ, তুমি চাফা কৰি দিয়াচোন। তাৰপিছত ডিঙিটো এওঁ অকণমান চাফা কৰি দিলোঁ। আৰু এয়া ৰ'ব, এইখনে মানে ডিঙিটো একদম পূৰা মাৰি 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 মোক কৈছে নহয় চাবোন দি পেলাই কোমলাই থ'ব লাগিব বোলে। মই কৈছোঁ নহয় শুনাচোন, চেইনডাল পিন্ধি থকাৰ কাৰণেহে বোলো এনেকুৱা হৈছে, আচলতে মলি নহয়, মইতো সদায় আগবেলা ভাটিবেলা কেতিয়াবা 4 বাৰো গা ধোৱা হয়। কিন্তু ডিঙিটো কি হৈছে জানেনে? এই ডিঙিৰ খাজ বহি মানে শকত যেতিয়া বেছিকৈ হৈ আছিলোঁ, তেতিয়া মানে ডিঙিটোত চেইনডাল সোমাই পেলাই ক'লা এটা হৈ গৈছিলে ডিঙিটো। এতিয়া অকণমান কমিছেও বাৰু, তথাপিতো এওঁ মানে ভাবিছে মলি মলি। তাৰপিছতে কথা এটা ক'লে একে অন্তৰখন একেবাৰে মৰি গৈছেগৈ আৰু দেই। এওঁ গ'ল বাৰু এতিয়া দেই। ৰ'ব, মই বাৰে বাৰে আহি থাকিব লাগে। এই ফোনটো দেখা পাইছানে? এই ফোনটো চাওকচোন। এওঁ মানে এতিয়া মোক উলিয়াই দিছে এই ফোনটো। তাৰমানে সিদিনাখন মই কৈছিলোঁ, আজি এসপ্তাহমানৰ আগত কৈছিলোঁ বোলো মালৈ ফোন এটা আনিবাচোন। আৰু মই মানে এওঁক কৈছিলোঁ বোলো মালৈ ফোন এটা লৈ আহিবাচোন, ফোন যদি মানে সৰু ফোন এটা মাক লাগে। তাৰপিছত এইটো মালৈ আনিছে, কিন্তু চিমটো নাই কি, এতিয়া চিম এটা এওঁ নামতে এপ্লাই কৰিবলৈ দিছোঁ। চিমটো আজিতো দেওবাৰে হ'ল, কাইলৈ সোমবাৰ। চিমটো এপ্লাই কৰি এইটো মাক দি দিম, মানে মায়ে এনেকুৱা ফোনবিলাক ভাল পায়। এইটো মালৈ আনিছে। তাৰপিছতে মানে ফোনটোও দিছে, আৰু এইমাত্ৰ ভিতৰলৈ গৈছে। তাৰপিছতে মোক মানে কৈছে মানে মই থাকোঁতে কৰি দিছোঁ আৰু দে, এনেকৈ কৈছে মানে। আকৌ সেইটো হাতলৈ লৈ লৈছোঁ ফোনটো দেই। তাৰপিছতে এওঁ মানে মোক যেতিয়া পাছফালে মানে হেৰিখন দি পেলাই মানে মুচি আছে দেই, ৱাইপছ পেপাৰখন দি পেলাই মানে মোৰ ডিঙিটো চাফা কৰি থাকিবলৈ মানে কৈছে আৰু কৈছে এতিয়া মই কৰি দিছোঁ আৰু বোলে হেৰি মানে তেনেকৈ কথা পাতি আছোঁ আৰু মৰিলে বোলে কোনে দিব বোলে, এয়া এনেকৈ কৈছে দেই। কৈছে এতিয়াই কৰি দিছোঁ আৰু মৰিলে বোলে কোনে দিব বোলে, এনেকৈ কৰি পেলাই। তাৰপিছত মোৰ মানে মনটো ইমান বেয়া লাগিছে, ইমান বেয়া লাগিছে নহয়। আকৌ কৈছে চেইনডালনো কেলৈ খুলি থ'ব লাগে? মই কৈছোঁ ৰ'বা, তুমি যে এতিয়া মলি বুলি কৈছা, চেইনডাল পিন্ধিলে বোলো আৰু বেছিকৈহে ক'লা নিচিনা হৈ যায়গৈ, সেইকাৰণে বোলো খুলি থৈছোঁ। তাৰপিছতে কৈছে নাই পিন্ধি থাকিব লাগে বুলি কৈছে। আৰু মই মানে গৰমত পিন্ধি বহুত বেয়া পাওঁ, মানে এইবিলাক ক'ৰবাত গ'লে তেতিয়া পিন্ধি যাওঁ, এনে একদম খুলুকাই থওঁ, অশান্তি লাগি থাকে। তাৰপিছত মানে এওঁ কিবা কিবি কৈ আছে, মনটো মানে সঁচাই একদম এষাৰ কথা কৈছে। মই এতিয়া আপোনালোকক কৈছোঁ, এগৰাকী মহিলাৰ মূল অলংকাৰ কি বাৰু? এগৰাকী মহিলাৰ মূল অলংকাৰটো কি? আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন দেই। গতিকে মুঠতে স্বামীজন লাগিলে গছৰ মুঢ়াই হওক, বেলেগে কথা ক'বলৈ সাহ নাপায়। আৰু এতিয়া মানুহজন থাকিলে যিমানখিনি এটা সাহ পোৱা যায় হয়নে,
মানুহজন থাকিলে বহুতখিনি সাহ পোৱা যায়। আজি এওঁ যেনেকৈ ক'লে মানে মোক ক'লে মই থাকোঁতে এতিয়া কৰি দিছোঁ, মই নাথাকিলে মই মৰি যদি যাওঁ তেতিয়া কোনে কৰি দিব, মই মৰি গ'লে কোনে কৰি দিব, এনেকৈ কয় মোক। মানে মই বিশ্বাস কৰক ইমান মোক কামত সহায় কৰে, ইমান সহায় কৰে। আজিৰ পৰা 4 দিনৰ আগত মই কৈছোঁ মাইনা গাটো অকণমান বেয়া হৈ আছে, কাকুৱে বাচন মানে মই ডাইনিংখন মুচোঁ মানে মাইনাই কেইটামান দালি অকণ খাই আছে মানে দেই, লাষ্টত আৰু মাইনাই দালি খাই ভাল পায়, তাই দাইলকণ এনেকৈ পি খাওঁতে মানে বাচনখিনি মই সামৰিছোঁ। তেনেকুৱাতে মানে কাকুৱে বাচনখিনি ধুইছে, বোলো দেহা মই ধুম। তেতিয়া মানে মাইনাই কৈছে একো নহয় মাই ধুৱক, আপুনি নাথাকিলেতো কাকুৱে ধুব লাগিব, আপুনি ক'ৰবাত ফুৰিবলৈ গ'লেতো কাকুৱে ধুব লাগিব। বোলো নহয় দেহা সেইটো কথা নহয়, এতিয়া বোলো মই আছোঁ ময়ে ধুম। কৈছে ধুৱক। তেতিয়া মানে কাকুৱে কৈছে কিয় পাপাই দেখোন ধুই দিয়ে। মই কৈছোঁ হয় পাপাই মোৰ হাতখনৰ বিষৰ কাৰণে ধুই দিয়ে, এতিয়া বোলো মই আছোঁ নহয় দেই মই ধুম, বেয়া লাগে যে। কৈছে নালাগে মায়ে একো নহয়, কামখিনি কৰি মেলিলেই হ'ল। মই সেইটো বেয়া নাপাওঁ, কিন্তু মানে তেহেঁতেও কয় আৰু পাপাই কৰি দিছে যে একো নহয় ময়ো কৰোঁ মায়ে। আৰু কাকুৱে আগৰ পৰাই গাখীৰৰ চাহ কি সুন্দৰ বনায় আমাৰ দেহাই, কাকু দেহাই ইমান সুন্দৰকৈ গাখীৰৰ চাহ বনায়। আলহী আহিলে ইমান সুন্দৰকৈ কাপটোৰ ওপৰত মানে প্লেটখন তলত কাপটো এনেকৈ দি পেলাই কি সুন্দৰকৈ চাহ দিব জানে, বহুত জানে কাম। এতিয়া মাইনা অহাৰ পৰা মাইনাই মানে টানি নিলে কামবিলাক, কিন্তু তথাপিতো আমি যেতিয়া ক'ৰবাত যাবলৈ হয় নহয়, এনেও মানে ঘৰত কামখিনি সোনকালে হ'বলৈ হ'লে আমি গোটেইকেইটাই সমানকৈ লাগোঁ, গোটেইকেইটাই একদম সমানকৈ মানে। আমাৰ কোনোবা এটা কিবা এটা কৰিব, এইটো মই নকৰোঁ হিংসা ভাৱ নাই। আমাৰ মিষ্টাৰে হ'লেও কৰি দিব, যদি বাচন থাকে আমাৰ এওঁ ধুই পেলাই থৈ গুচি আহিব, লাগিলে মাইনা থাককে, মাইনাই নিদিয়ে নহয়, নালাগে হ'ব দেচোন মই ধুওঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে ভাল লাগে আৰু জনমে জনমে এওঁকে যেন পাওঁ আৰু স্বামী হিচাপে দেই, বহুত ছাপোৰ্ট কৰে মোক, বহুত কৰে। আৰু এতিয়া মোক কৈছে আৰু বেছি টোপনি ক্ষতি কৰিব নালাগে, মায়াঙলৈ যেন যাম বুলি কৈছোঁ, তেওঁকো লগ ধৰিছোঁ, কিন্তু ৰাতিপুৱাই ধৰক 8:45 অফিচ যাবই লাগে। তাই মই কৈছে তুমিয়ে যাবা বাৰু, মই নাযাওঁ, এতিয়া মই ডাঙৰ ভণ্টিক লৈ যাম লগত, মোৰ ডাঙৰ ননদক লৈ যাম লগত, আপোনালোকক দেখাম। আগতে দেখাইছোৱে বাৰু জোনবিলি মেলাত গৈছোঁ মই, এতিয়া মাইনা মানে ডাঙৰ ভণ্টিকে লৈ যাম। আৰু সেয়া আপোনালোকক আৰু এটাকে লাষ্টত কথা কৈছোঁ, আকৌ কৈছোঁ মানে এটা প্ৰশ্ন সুধিছোঁ আপোনালোকক এইবাৰ প্ৰথম, যে এগৰাকী মহিলাৰ মূল অলংকাৰ কি? এতিয়া অকণমান দেৰিকৈ মাথাটো ধুই লওঁ, মাথাটো ধুই কৰি পেলাই ষ্টাইল কৰি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আপোনালোকক লৈ যাম একদম মায়াঙৰ অভিমুখে যাদু খেল চাবলৈ। গতিকে পলম নকৰোঁ, এতিয়া ব'লক আপোনালোকো মোৰ লগত, একদম তাত লগ পাই আছোঁ আপোনালোকক মায়াঙত, ব'লক। মানুহজনী হাঁহি মাতি থাকোঁ যদিও কিছুমান কথাত লাগিলে সৰু কথাই হওক একদম চকু পানী ৰখাব নোৱাৰোঁ দেই, একদম চকু পানী ৰখাব নোৱাৰোঁ। আৰু এই মুহূৰ্তত মোক মিষ্টাৰে যিটো কথা ক'লে সেই কথাটো এওঁৰ আগত মই একো কোৱা নাই, কিন্তু মানে মোৰ অন্তৰখন একদম কিবা লাগি গৈছে, একদম কিবা লাগি গৈছে। সেইকাৰণে প্ৰতিটো মুহূৰ্তত আপোনালোকক জনাওঁ যেতিয়া এই কথাটো জনাইছোঁ আৰু দেই। আৰু মানুহজনী হাঁহি মাতি থাকোঁ যদিও কিছুমান কথাত লাগিলে সৰু কথাই হওক একদম চকু পানী ৰখাব নোৱাৰোঁ দেই, একদম চকু পানী ৰখাব নোৱাৰোঁ। আৰু এই মুহূৰ্তত মোক মিষ্টাৰে যিটো কথা ক'লে সেই কথাটো এওঁৰ আগত মই একো কোৱা নাই, কিন্তু মানে মোৰ অন্তৰখন একদম কিবা লাগি গৈছে, একদম কিবা লাগি গৈছে। সেইকাৰণে প্ৰতিটো মুহূৰ্তত আপোনালোকক জনাওঁ যেতিয়া এই কথাটো জনাইছোঁ আৰু দেই।